যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনিয়ে আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট, নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। দেৰগাঁৱৰ সংগ্ৰামী নেতা সত্যজিৎ হাজৰিকাৰ প্ৰতিক্ৰিয়া প্ৰকাশ, নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। অধিবক্তা মৃদুল ইছলামৰ মৃত্যুৰ ঘটনা আৰু সাংবাদিকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰাক লৈ দেৰগাঁৱৰ সংগ্ৰামী নেতা সত্যজিৎ হাজৰিকাই এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এইখন অসম, এই অসমত নিৰ্লজ্জ ঘটনা মানে হোৱা নাছিল চৰকাৰী পক্ষৰ পৰা, যে এটা ৰাজনৈতিক দলে এটা ৰাজনৈতিক দলৰ ওপৰত আক্ৰমণ। এইটো আমি কংগ্ৰেছেও যদি বিজেপিৰ ওপৰত কৰে, বিজেপিয়েও যদি কংগ্ৰেছৰ ওপৰত কৰে, এইটো আমি গ্ৰহণযোগ্য বুলি নাভাবোঁ। এইটো খুব নিৰ্লজ্জ ঘটনা হৈছে। আৰু মৃদুল ইছলাম নামৰ যিজন অধিবক্তাৰ মৃত্যু হ'ল, সেই অধিবক্তাজনৰ সম্পূৰ্ণ ক্ষতিপূৰণ আৰু সম্পূৰ্ণ দায়িত্ব চৰকাৰে ল'ব লাগে, কাৰণ ল'ব লাগিবই, কাৰণ সেই পৰিয়ালটো নিথৰুৱা হৈ গ'ল। আৰু আমাৰ সাংবাদিকৰ ওপৰত মানে সেই সময়ত যি সাংবাদিক ঢালি পৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, এইটো খুব মানে দুৰ্ভাগ্যজনক। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে ইয়াৰ ওপৰত তদন্ত কৰি তেওঁ নিজে সেই পৰিয়ালটোৰ কাষলৈ যাওক আৰু পৰিয়ালটোৰ কাষলৈ গৈ তেওঁ ক্ষমা ভিক্ষা মাগক যে মোৰ চৰকাৰৰ দিনত, মোৰ মন্ত্ৰিত্বৰ দিনত, মই ৰজা হৈ থকাৰ দিনত মানে এনেকুৱা ধৰণৰ নিৰ্লজ্জ কাণ্ড কৰিলে, তাৰ বাবে মই দুখিত। এনেধৰণৰ মন্তব্যই তেওঁ সেই পৰিয়ালটোৰ কাষলৈ যাবলৈ মই আহ্বান জনাইছোঁ। এইটো ইছলামেই হওক বা শৰ্মাই হওক, বৰাই হওক, কলিতাই হওক, এইটো গুৰুত্বপূৰ্ণ কথা নহয়। গুৰুত্বপূৰ্ণ কথা হ'ল যে এজন মানুহৰ মৃত্যু হৈছে, আৰু মানুহৰ মৃত্যুৰ কথাত এজন মানুহে মন্তব্য দিব নোৱাৰাটো মানে কাপুৰুষালি। আৰু তেওঁ পলায়নবাদী মনৰ মানুহ। তেওঁ যদি সঁচাকৈয়ে তেখেতসকলে ৰাইজৰ কাম কৰিবলৈ আহিছে, ৰাইজৰ এজন ব্যক্তি মৰিছে, কি হিচাপত মৰিছে, কাৰ দোষ কাৰ নিৰ্দোষ, তেওঁ মন্তব্য দিয়াটোৰ পৰা দূৰত ৰাখে তেওঁ কিমান তেওঁলোক সাহসী, সেই তাৰে প্ৰমাণ পোৱা যায়। ইছলাম বুলি নকওঁ, মানে এজন মানুহৰ তেখেতৰ মানে য'তেই নাথাকক, আত্মা য'তেই যাওক, শান্তি থাকক আৰু পৰিয়ালটো শান্তি থাকক, আৰু তেখেতৰ পৰিয়ালটো শান্তিত থাকি তেখেতৰ মানে পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ এজন অসমৰ ব্যক্তি হিচাপে। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।